সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই এতিয়া আহিছোঁ গোলাঘাটত। আপোনাৰ গোলাঘাটৰ পৰা এতিয়া মই মাছ নিবৰ কাৰণে আহিছোঁ। মাছৰত পালেহি মাছবিলাক যিহেতু দূৰৰ পৰা আহিছে সেইকাৰণে খুলি পেলাই চাইছোঁ। কিজানি মাছবিলাক মানে এটা মৰিছে, বেছিকৈ মৰা নাই, কিন্তু হাজাৰত ধৰি লওক 10-15টা এনেকৈ মৰিছে। মাছবিলাক খৰাহিটাত ঢালি পেলাই তাত আকৌ হেৰি ছটিয়াইছোঁ, মানে এইটো পটাছ পানী ছটিয়ালে মানে যিবিলাক ঘাঁহ লাগি থাকে সেইটো মানে ভাল হয়। এতিয়া আহোঁতে বহুতখিনি দুখ পাই আহে, মানে পলিথিনৰ ভিতৰত ভৰাই আনে যে অক্সিজেন দি গাড়ী থাকে, তাত বহুত সিহঁতৰ সেই মাছৰ কাঁইটবিলাকে মানে ইয়াতে সিহঁতৰ গাত মানে ঘাঁহ লগাই দিয়ে। সেইকাৰণে পটাছ পানী জুবিয়াব লাগে যিমান পাৰে। তাকে মাছবিলাক কাৰ্টনৰ পৰা উলিয়াইছোঁ, মানে কাটি উলিয়াইছোঁ। এতিয়া পলিথিনত কেনেকৈ কাৱৈ মাছবিলাক আহিছে চাওক, ধুনীয়াকৈ 2-এটা মৰিছে, মানে বহুত দূৰৰ পৰা আহিছে যে। যিসকলে প্ৰথমবাৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ। পুখুৰী পানী মানে কোনো 5 মাছ আছে এইটোত এতিয়া, আৰু মানে টোটেল 15 মানছে মাছ। ইয়াত অলপ মেলিলোঁ, আধা চবতে মেলি দিছোঁ। ইতিমধ্যে মাছ মেলি হৈ গ'ল। এতিয়া আপোনালোকে আশীৰ্বাদ কৰিব যাতে মাছখিনি ভালদৰে ডাঙৰ হয় আৰু বজাৰত যাতে বিকিব পাৰোঁ। আৰু তেতিয়া দেখাওঁ অলপ ভিডিঅ'টো কি হৈছে আচলতে, কিমান মানে কি হ'ব। আপোনালোকে যিমান পাৰে আশীৰ্বাদ কৰিব যে ছাকচেছ হ'ব পাৰোঁ। ধন্যবাদ। আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত ধন্যবাদ।